নীলমণি ফুকনৰ স্মৃতিত উৎসৰ্গিত অসম চাৰুকলা পৰিষদৰ দ্বিতীয় বাৰ্ষিক কলা প্ৰদৰ্শনী যোৰহাটত অনুষ্ঠিত। নীলমণি ফুকনৰ স্মৃতিত উৎসৰ্গিত অসম চাৰুকাৰু কলা পৰিষদৰ দ্বিতীয় বাৰ্ষিক কলা প্ৰদৰ্শনী যোৰহাটত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে অসম চাৰু কাৰুকলা পৰিষদৰ দ্বিতীয় কলা প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ যোৰহাটৰ ফাইন আৰ্ট ছ'চাইটিৰ কলা বেঠিকাত উদ্বোধন কৰা হয়। বিয়লি 4 বজাত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা প্ৰদৰ্শনীৰ 14 ছেপ্টেম্বৰলৈ অব্যাহত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। প্ৰদৰ্শনীখনি পৰিষদৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কলা সমালোচক কবি জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰয়াত নীলমণি ফুকনদেৱৰ পবিত্ৰ স্মৃতিত উৎসৰ্গ কৰা হৈছে। অসমীয়া সাহিত্য আৰু কলা জগতৰ এই দিকপাল ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এক প্ৰয়াস হিচাপে এই প্ৰদৰ্শনী আয়োজন কৰা হৈছে। 1971 চনত অসম চিত্ৰকলা জগতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠিত অসম চাৰুকাৰু কলা পৰিষদৰ এই বাৰ্ষিক প্ৰদৰ্শনীত পৰিষদৰ সদস্য শিল্পীসকলৰ নিৰ্বাচিত শিল্পকৰ্ম প্ৰদৰ্শন কৰা হৈছে। লগতে যোৰহাটৰ কেইবাগৰাকীও সন্মানীয় স্থানীয় শিল্পীয়ে অতিথি শিল্পী হিচাপে অংশগ্ৰহণ কৰি প্ৰদৰ্শনীক আৰু সমৃদ্ধ কৰি তুলিলে। প্ৰদৰ্শনীত চিত্ৰকলা, ভাস্কৰ্য আৰু ছপাচিত্ৰসহ বিভিন্ন মাধ্যমৰ প্ৰায় 110খন শিল্পকৰ্মই স্থান পাইছে। এই বৈচিত্ৰ্যময় শিল্পসমূহে অসমীয়া চিত্ৰকলাৰ বৰ্তমানৰ অৱস্থা আৰু দিশ প্ৰতিফলিত কৰিছে। পৰম্পৰাগত আৰু আধুনিক দুয়োটা ধাৰাৰ শিল্পকৰ্মই দৰ্শকসকলৰ নজৰ কাঢ়িছে। অসম চাৰু কাৰু কলা পৰিষদৰ তৰফৰ পৰা সমূহ চিত্ৰপ্ৰেমী জনসাধাৰণৰ উপস্থিতি আৰু অংশগ্ৰহণ শ্ৰদ্ধাৰে কামনা কৰিছে। পৰিষদৰ মতে এই প্ৰদৰ্শনীয়ে অসমৰ শিল্পকলাৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিব আৰু তৰুণ প্ৰজন্মৰ শিল্পসকলক অনুপ্ৰাণিত কৰিব। দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে প্ৰদৰ্শনীখনি 13 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰলৈ দিনৰ 11 বজাৰ পৰা সন্ধিয়া 7 বজালৈ খোলা থাকিব। কলাপ্ৰেমীসকলৰ বাবে এয়া এক বিৰল সুযোগ, য'ত তেওঁলোকে অসমীয়া চিত্ৰকলাৰ বৰ্তমান ধাৰাৰ সৈতে পৰিচিত হ'ব পাৰিব। এই প্ৰদৰ্শনীয়ে অসমৰ শিল্পকলা জগতত এক নতুন মাত্ৰা সংযোজন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। নীলমণি ফুকনদেৱৰ আদৰ্শক সৰ্গত কৰি অসমীয়া শিল্পকলাৰ উন্নতিত এই প্ৰদৰ্শনীয়ে গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি বিশ্বাস কৰা হৈছে। তাৰে ইয়াত আমি ইনভাইট হিচাপে যথেষ্ট সংখ্যক আৰ্টিষ্ট এইবাৰ ৰাখিছোঁ, নৱপ্ৰজন্মৰ পৰাও আছে আৰু আমাৰ পৰিষদৰ প্ৰায় 35গৰাকী সদস্য শিল্পী ইয়াত অন্তৰ্ভুক্তি আছে। আৰু ফাইন আৰ্ট ছ'চাইটি অসমৰে আটাইতকৈ পুৰণা অনুষ্ঠান। নীলপৱন বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু নীলমণি ফুকন ছাৰহঁতৰ বয়সত জন্ম হোৱা এটা অনুষ্ঠান আৰু আমি সঁচাকৈ সৌভাগ্যৱান এই অনুষ্ঠানটোৰ লগত আমি আজি জড়িত হ'ব পাৰিছোঁ। আশা কৰিছোঁ যোৰহাট এই প্ৰদৰ্শনীখন মানুহে দৰ্শকৰ যথেষ্ট সঁহাৰি পাম। এই ধন্যবাদ। চিত্ৰশিল্পই এক পৃথক ধৰণে মানুহক অনুপ্ৰাণিত কৰে। বহু ক্ষেত্ৰত বহুতে বুজি নাপায় চিত্ৰশিল্পৰ ছবি চাই, চিনেমা চাই এটা পৃথক শিল্প। কি ক'ব সেই সন্দৰ্ভত? ছবি চাই, চিনেমা চাই কথাটো এনেকুৱা নিচিনা, চিত্ৰশিল্পটো একচুৱেলি আজি গান বা চিনেমাৰ লগত মই হেৰি কৰিব নাযাওঁ। পৃথক শিল্প আমাৰ অসম তথা অসম বুলিয়ে নহয়, ভাৰতবৰ্ষতে হয়তো অলপ চিত্ৰশিল্পী সংখ্যাৰ ফালৰ পৰাও চাব লাগিব, যথেষ্ট কম বাকীবিলাকতকৈ। তথাপিও আজি অসমত যিখিনি আৰ্টিষ্টে কাম কৰি আছে এতিয়া, পুৰণাখিনিয়ে হওক বা নৱপ্ৰজন্মই হওক, এতিয়াতো যথেষ্টখন আগবাঢ়ি গৈছে। আৰু এইটো পৃথকতাটো মই তৎক্ষণাত ভাবিব নোৱাৰোঁ, চব শিল্প একে বুলিও মই ভাবোঁ। গীতৰ জৰিয়তে ভূপেনদাই কৈ গৈছিল যে চিত্ৰশিল্প মানুহে আঁকোৱালি লৈছিলে গীতৰ জৰিয়তে। চিত্ৰশিল্পখিনিক আপুনি গীতৰ জৰিয়তে ধৰি সৰু সৰু ল'ৰা ছোৱালীক বুজাবৰ কাৰণে কিবা হেৰি গৈছিল? নাই, গীতৰ জৰিয়তে আমি সেই গীত বস্তুটো হৈছে শিল্পী যিখিনি গানৰ সৈতে জড়িত, তেখেতসকলে হেৰি কৰিব। কিন্তু আমি ছবিৰ ভাষাৰে দিয়ে আমি শিকাব লাগিব বা ৰঙেৰে ক'ব লাগিব, লাইনেৰে ক'ব লাগিব, ৰেখাৰে ক'ব লাগিব, বুজাব লাগিব। কিন্তু গীতৰ বস্তুটো সেই শিল্পীসকলৰ হেৰি, আৰু আমি সেইটোৱে কৈছোঁ মই, ৰং ৰেখাৰে আমি হয়তো আগুৱাই নিব লাগিব। নিশ্চয় সৰু কাৰণ সৰু ল'ৰা ছোৱালী লাগিবই। এইটো চিত্ৰশিল্প এনেকুৱা এটা যিটো বৌদ্ধিক মানসিক ক্ষেত্ৰত চিত্ৰশিল্প
সৰু মানে অন্ততঃ একদম সৰুৰ পৰা নতুবা 11 বছৰৰ বয়সলৈকে দিয়া সকলোৱে দিয়া উচিত মানে এই হেৰি তেতিয়াহে মানে ল'ৰা ছোৱালী বৌদ্ধিক মানসিক চব লাইনতে এইটো যথেষ্টখিনি হেল্প কৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও